হয় আজি অফিচৰ পৰা ভিডিঅ'টো আৰম্ভণি কৰিলোঁ। আপোনালোকক ৰমেন হাজৰিকা চেনেলটোলৈ আপোনালোকক স্বাগতম জনালোঁ। মই এতিয়া বৰ্তমান অফিচতে আছোঁ। আপোনালোকক আগন্তুক ভিডিঅ'বোৰ যেনেকৈ দি আছোঁ আৰু দি যাম। আপোনালোকে চেনেলটো চাই থাকিব, ভিডিঅ'বোৰ চাই থাকিব আৰু চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে আছাম পুলিচ কনষ্টেবল লেগাৰৰ কাট অফ কিমান যাব এইটোৱে প্ৰশ্ন আপোনালোকৰ মনত। যোৱাটো ভিডিঅ'ত দিছিলোঁৱে মই ড্ৰাইভাৰ কনষ্টেবলৰ কাট অফ কিমান যাব। আপোনালোকে নিশ্চিন্ত থাকক, ড্ৰাইভাৰ কনষ্টেবলৰ কাট অফ ইমান বেছি নাযায়, বহুতে কম যাব, বহুত আপোনালোকে ভাবাতকৈ বহুত কম যাব। সেইদিনা মই দিছিলোঁৱে আপোনালোকক বোলে জেনেৰেলৰ কাট অফ কিমান যাব, OBCৰ কাট অফ কিমান যাব, SCৰ কাট অফ কিমান যাব, STৰ কাট অফ কিমান যাব, ভিডিঅ'ত দিয়াই আছে। আৰু আপোনালোকে কমেণ্ট কৰি সুধি আছে ড্ৰাইভাৰৰ কাট অফ কিমান যাব কিমান যাব। আপোনালোকে আন্দাজ চোৱা নাই মোৰ সেইটো ভিডিঅ', চাবচোন মোৰ সেইটো ভিডিঅ' এবাৰ। এইটো ভিডিঅ'টো জনাই দিম বাৰু। বহুত কম যাব। আপোনালোকে ড্ৰাইভাৰ কনষ্টেবলত ইণ্টাৰভিউ দিয়া সকলে মানে বহুত লাকি বুলি ভাবোঁ মই। যোৱাবাৰ মানে মই ফৰেষ্ট ড্ৰাইভাৰৰ পোষ্ট ওলাইছিল আমাৰ 146টা পোষ্ট। তাতে আমি ইণ্টাৰভিউ দিছিলোঁ। আপোনালোকৰ দৰে মানে মনটোৱে কৈ আছিল যে বহুত যাব নেকি কাট অফ, বহুত যাব নেকি কাট অফ। টোপনি অহা নাছিল, এনেকুৱা হৈছিল অৱস্থা। চাকৰি হ'বনে নহ'ব, হ'বনে নহ'ব। তাৰপিছত গৈ গম পালোঁ ট্ৰেইনিং চেণ্টাৰত 146টা পোষ্টৰ বিপৰীতে আমাৰ সোমালে চাকৰি 82জনে, 82 জনেহে চাকৰি পালে। 82টা চাকৰি পালে, বাকীকেইটা পোষ্ট ৰৈ গ'ল, পাছেও কৰিব নোৱাৰিলে ল'ৰা। স্কিল টেষ্টতে বহুত ল'ৰা মানে হৰুৱাই দিয়ে। যোনবিলাক ল'ৰা স্কিল টেষ্টত ভাল হৈছে সেইবিলাক ল'ৰা মানে বহুত মানে কিবা কিবি ভাবি আছে তোমালোকে দেই। সেইবিলাক মানে মোৰ মুখতে অহা নাই, মানে কি ক'ম কি নক'ম মানে তোমালোকে এনেই মিছাতে চিন্তা কৰি আছা। চাকৰি ড্ৰাইভাৰ কনষ্টেবলত ভাইবা দিয়া ল'ৰাবিলাকক ক'লোঁ মই, তোমালোকে নিশ্চিন্ত থাকা, এবাৰ তোমালোকৰ চাকৰি হ'বই। তোমালোকে মানে বহুত লাকি হয়, বহুত লাকি হয়। আৰু জেনেৰেলৰ কাট অফ, OBCৰ কাট অফ, SCৰ কাট অফ, STৰ কাট অফ এইবিলাক কৈ আছা, কিমান যাব কৈ আছা। মোৰ ধাৰণাটো দি সেইদিনা কৈছোঁ বুলি ইমানমান যাব পাৰে। মই আজি কৈ দিম এইটো ভিডিঅ'ত তোমালোকক, কওঁৱেই আৰু জেনেৰেলৰ কাট অফ তোমালোকে ধৰি লোৱা 80, জেনেৰেলৰ কাট অফ যাব পাৰে কৈছিলোঁ সেইদিনা 68, 69। OBCৰ কৈছিলোঁ 61, 62 আৰু STৰ কৈছিলোঁ 63, 64 কৈছিলোঁ আৰু SCৰ কৈছিলোঁ 60, 61 কৈছিলোঁ। তোমালোকে নিশ্চিন্ত থাকা, তাতকৈ কমতহে যাব পাৰে, মোৰ আন্দাজ তাতকৈ কমতহে যাব পাৰে কাট অফ, তাৰ ওপৰত বেছি নাযায় কাট অফ। মানে বহুত চিন্তা কৰি আছে তোমালোকে, বহুত মানে ইমান চিন্তা কৰিব নালাগে। পাক্কা তোমালোকৰ এবাৰ হৈয়ে যাব চাকৰি, ড্ৰাইভাৰ কনষ্টেবল তোমালোকে হৈয়ে যাবা, বুজি পাইছা। আৰু জল্দি জল্দি ৰিজাল্টটো দিব লাগে, এপইণ্টমেণ্ট জল্দি জল্দি পাব লাগে, সেইটোৱে আশা ভাবি থাকা বোলে সোনকালে আমি এপইণ্টমেণ্টখন লওঁ আৰু ট্ৰেইনিং কৰিব যাওঁ, সেইটোৱে ভাবি থাকা তোমালোকে। ইমান এইবিলাক আৰু কৈ আছে ৰিজাল্ট কেতিয়া দিব, ৰিজাল্ট কেতিয়া দিব। আৰে বাবা ৰিজাল্টৰ আশা চবেই কৰি আছে, তুমি যেনেকৈ আশা কৰিছা, তোমালোকে যেনেকৈ আশা কৰিছা ময়ো আশা কৰি আছোঁ ৰিজাল্ট কেতিয়া দিব। কোনো ইউটিউবাৰে ক'ব নোৱাৰে ডাইৰেক্ট বোলে ৰিজাল্ট অমুক দিনা দিব, ক'ব পাৰিব নেকি? কোনোবা SLBRBৰ অফিচাৰটো নহয় ইউটিউবাৰ কেইটা, হয় নেকি? SLBRBৰ অফিচাৰ নেকি? কোনো SLBRBৰ অফিচাৰ নহয় যে অমুক তাৰিখে ৰিজাল্ট দিব। আৰে ৰিজাল্ট দিলে তোমালোকেও গম পাবা, ময়ো গম পাম, চবেই গম পাব। SLBRBৰ ৱেবছাইটত আহিয়ে যাব, তোমালোকে গমেই পাবা বোলে অমুক দিনা ৰিজাল্ট দিয়াৰ হোৱাৰ পিছত এসপ্তাহ আগতো কৈ দিব পাৰে মামাই, কৈছিল না মামাই লাইভ আহিব বুলি, এসপ্তাহ আগত কৈ দিব পাৰে মামাই বোলে লাইভ আহিলোঁ তেনে দি দিম, অমুক দিনা দি দিম, তুমি গমেই পাবা। SLBRBৰ অফিচাৰ কোনো নহয়, ৰিজাল্ট কেতিয়া দিব কোনো ক'ব নোৱাৰে। হয়তো অনুমানিক ক'ব পাৰিব বোলে অমুক দিনা দিব পাৰে, মই ক'ব পাৰোঁ বোলে অমুক দিনা দিব। মই অনুমানিক কৈছোঁ মোৰ 10 তাৰিখৰ আগত দিব, বিশ্বাস কৰিবা তোমালোকে। মই কৈছোঁ মোৰ মনে কৈ আছে মোৰ 10 তাৰিখে দিব, তোমালোকে বিশ্বাস কৰিবা? দিব পাৰে, মোৰ 10 তাৰিখে দিব পাৰে, 10 তাৰিখৰ আগত দিব পাৰে। সেইটোৱে মোৰ মনত ভাবে যে মোৰ 10 তাৰিখৰ আগত
ইণ্টাৰভিউ ৰিজাল্ট দিবও পাৰে, মোৰ মনেদি কৈ আছে। বাকী ডাইৰেক্ট ক'ব নোৱাৰোঁ, মই SLB অফিচাৰ নহয় বা তোমালোকো নহয় বা ইউটিউবাৰগিলাকো নহয়। সেইকাৰণে যাৰ মনত যিটো খেলি আছে সেইটোৱে ভাবি থাকা। তোমালোকে কেৱল ড্ৰাইভাৰ কনষ্টেবল কেইটাই পূৰা একদম নিশ্চিন্ত থাকা, তোমালোকৰ চাকৰি প্ৰায়খিনিয়ে হৈ যোৱা বুলি ভাবা। মোৰ অভিজ্ঞতাইদি কৈ আছোঁ তোমালোকক, নিশ্চিন্ত থাকা, চাকৰি এবাৰ হ'বয়ে, ট্ৰেইনিঙত যাবৰ কাৰণে ৰেডি থাকা। আৰু যদি এইবিলাক এনেই মাথাবিলাক ঘামাই থকাত কৰি তাত কৰি ট্ৰেইনিঙত গ'লেতো আলহী খাব নাপাবা, অমুক খাব নাপাবা, তমুক খাব নাপাবা, তাত কৰি এইকেইদিন ফুৰি লোৱা দম, ঘূৰি এনজয় কৰি লোৱা এইকেইদিন, তাৰপিছত ধুনীয়াকৈ ট্ৰেইনিঙত গুচি যাবা। ইমান টেনশ্যন লৈ নালাগে। তোমালোকৰ দৰে মোৰো টেনশ্যন হৈছিল সেইটো সময়ত, কিন্তু পিছত গম পালোঁ যে ড্ৰাইভাৰত মানে স্কিল টেষ্টটোৱে মেইন। স্কিল টেষ্টত যোনবিলাক কৰে পাছ কৰি আহিছে, অলপ পঢ়ি দিছে, হৈ গ'ল চাকৰি। সেইকাৰণে ইমান তোমালোকে টেনশ্যন নল'বা, টেনশ্যন একদমেই নল'বা। আৰু বেয়া নাপাবা, মই ডাইৰেক্ট কওঁ চব কথা। কৰি সুধি আছিল বোলে দাদা আমাৰ ছুটী কিমান দিন পোৱা যাব ড্ৰাইভাৰ কনষ্টেবলৰ? ড্ৰাইভাৰ কনষ্টেবলৰ ডাইৰেক্ট ছুটী বুলি ক'লে ABB যিমান ছুটী পাব সিমানেই পাব। ছুটী থাকে বছৰত, EL থাকে 1 মাহ, CL থাকে 12 দিন, আৰু APL বুলি থাকে, APL ছুটীটো পায় 1 মাহ। আপোনালোকে সেইটোৱে ছুটী থাকিব। আৰু মোক সুধি আছে বন্ধু কেইজন মানে বোলে ড্ৰাইভাৰ কনষ্টেবলৰ